এনেকৈ অহা-যোৱা কৰি আছে। হয়, আমাৰ গাঁওখন আজি ধৰক 10 বছৰেই হ'ল আমি এনেকৈ জুৰুলাত ভুগি আছোঁ। এতিয়া এই আহাৰৰ কেই তাৰিখৰ পৰা আমাৰ 6টা-7টা পানী আহি আমাৰ ঘৰ তল গৈছে, লগতে গোহালি ঘৰ, ভঁৰাল ঘৰ আৰু লগতে এইখিনি কেইবাঘৰো মানুহ এতিয়াও ঘৰৰ পানীতলতে ডুবিয়ে আছে। আৰু আমাক মানে বিধায়ক আৰু এনেকৈ পঞ্চায়ত সদস্য আৰু এনেকৈ যিখিনি ধৰক পঞ্চায়তৰ লোক আহি আমাৰ ইয়াত নিবাৰণ কৰি থৈ গৈছিলেহি, কথাৰে যেনেকৈ মুহি থৈ গৈছিলেহি, সেই কামখিনি আজিও উঠি নহ'লে। বিশেষকৈ আমাৰ এই কৃষি বান্ধটো আহি পেলাই বহুতখিনি অপকাৰ কৰিছে। আমাৰ এতিয়া এয়া ধৰক খেতি 5-6 বিঘা মাটি বালিৰ তলত পোত খাই আছে। গৰু ছাগলী বান্ধিবলৈ জেগা নাই, বেলেগৰ ঘৰত ওখ ঠাইত বান্ধিবলগীয়া হৈছে। এয়াই আমাৰ দুৰৱস্থা। বেমাৰ আজাৰ হৈছে। সেইজন মানুহ এই লাখুটি লৈ পেলাই আহি পেলাই এতিয়া ৰৈছেহি, ভৰি অৱস্থা নাই। আমাৰ ঘৰত এতিয়া দুটাকৈ ল'ৰা ছোৱালী পৰি আছে, শৌচ কৰা ডিচেণ্ট্ৰি এনেকৈ কিবাকিবি হৈছে। মানে একো নাই পোৱা আজিলৈকে চৰকাৰে আমাক বা পঞ্চায়তৰ ফালৰ পৰা বা বিধায়ক মহোদয়ৰ ফালৰ পৰা আমাক একো সাহায্য দিয়ে পোৱা নাই বুলিয়ে ক'ব লাগে। যথেষ্ট সমস্যা। এতিয়া গাড়ী বাহন সৰুবিলাক বেলেগৰ ঘৰত থৈ আহিবলগীয়া হৈছে। সেইদৰে আৰু কি কৰিব। চৰকাৰলৈ আমি কতো আহ্বান জনাইছোঁ যে আমাক একো নালাগে, আমাক এই ৰাস্তাটো ভাল কৰি দিয়ক। গাঁৱৰ অৱস্থা মানে আপোনালোকে এতিয়া আহিতো আপোনালোকে গম পাইছে, খেতিপথাৰ এয়া দেখিছে কি বিলৈ। খেতিপথাৰটো আমাৰ ন খাবলৈও নাই এতিয়া। আমাৰ বুলি নহয়, আমাৰ এইখিনি এই মানুহঘৰ এই চুবুৰীটো এই ঘৰ মানুহ ন খাবলৈও নাই দেখিছে, কাৰণ এই সোপা চব পুতি আদায় কৰিছে। এতিয়া আমি কি বেছি খাম, পৰিয়াল কেনেকৈ পুহিম, গৰু গাই কেনেকৈ ৰাখিম। আজি জেঠ মাহৰ পৰা লোকৰ ঘৰত তম্বু তৰি গৰু পুহিছোঁ। ল'ৰা ছোৱালী আছে, ডাঙৰ পানী হ'লে আপোনাৰ বোকোচাত উঠাই পেলাই এইখিনিৰ পৰা এইখিনিত গৈ কালভাৰ গৈ থৈ আহিবগৈ লাগে। আৰু মানে যিসকল কলেজীয়া সেইসকলে যেনে তেনে কাপোৰ কানি সলাই হ'লেও লোকৰ ঘৰত গৈ পেলাই কাপোৰ পিন্ধি সেইদৰে মানে অহা যোৱা কৰিবলগীয়া দিন পৰিছেগৈ। গৰুক ভুচি কেইটামান নাই, কলপাত কাটি ঘাঁহ খুৱাইছোঁ। মানুহে খাবলৈ উপায় নাই, দোকানৰ চাউল বা যি মুঠি আছে আমি এতিয়া সেই মুঠিকে খাম। কিমান পৰিয়াল আছে গাঁওখনত? গাঁওখনত আপোনাৰ ইয়াৰ পৰা আমাৰ এইখিনিলৈকে এই বেছিকৈ জামালা লগোৱা প্ৰায় 40 ঘৰমান আছে। সোমাই আছে। এতিয়া আমি আপোনাক লৈ গ'লোহেঁতেন আমাৰ ঘৰলৈ, গতিকে আমাৰ ঘৰৰ আগ চোতাল 5 চোতাল দেখি পানী। এই ৰাস্তাটো ইয়াৰ পৰা সেয়া দেখিছেই, বাহনী আমাৰ এইবোৰ ৰাস্তা এইটো এনেকৈ গৈছে। তাৰপৰা ইফালে অলপ ওখ আছে, কিন্তু তালৈকে মানুহ ডুবি আছে এতিয়াও। পহিলা জেঠ মাহতে আমাৰ বিধায়ক ছাৰ মহোদয় আহিছিলে, আহি এইখিনিতে আমাৰ মানুহকেইজন গোট খাই পেলাই আমাৰ কাউন্সিলাৰ যিজন আপোনাৰ মেম্বাৰ সকলো আহি পেলাই আমাৰ বিধায়ক ছাৰ দিব হাজৰিকা তেওঁক ক'লে যে অতি সোনকালে কালিলৈ ভিতৰত ইমানখিনি বস্তা আৰু কিমান বস্তা লাগে সুধিলে। মই বোলো 2000মান বস্তা লাগিব এই কৃষি বান্ধটো মাৰিবৰ কাৰণে। তাৰপৰা কালিলৈ পেলাই দিবলৈ ক'লে। তেনেকুৱা কালিলৈ পেলাই দিয়া কোনটো মাহৰ কালিলৈ কথা কৈছিলে মই তেওঁলোকক নুসুধিলোঁ দেই। এতিয়া সেইখিনি মানুহক আমি ৰাইজে উদ্ধাৰ কৰি তেওঁ প্ৰতিনিধি পেলালোঁ। তেওঁলোক ধৃতৰাষ্ট্ৰ হৈ পৰিল, মানে চকু বন্ধা। ধৃতৰাষ্ট্ৰটো একো নেদেখে। গতিকে কেনেকৈ খাইছোঁ, কেনেকৈ বৈছোঁ, গৰু গাই কেনেকৈ ৰাখিছোঁ, পৰিয়াল কেনেকৈ পুহিছোঁ, বাৰী ঘৰ একো নাই, ফিচাৰী গ'ল, ভঁৰালৰ ধান ডুবিল। তেওঁলোক কি আমাক ইমান মানে খালত পেলাবলৈ বিচাৰিছে নেকি আমাৰ চৰকাৰখনে? আৰু এবাৰকে সাপে খালে ঘূৰিবা কেঁচুলে ভয়। তেওঁলোক যদি আকৌ ভৱিষ্যত ইলেকশ্যন আহি আছে, তেওঁলোকে ইলেকশ্যনৰ ভিতৰত আগত যদি আকৌ আহে, তেতিয়াহ'লে ইয়াৰ বিকল্প ব্যৱস্থা আমি হাতত ল'ম। আমাৰ গাঁৱৰ মানুহে একগোট হৈছোঁ। আমাক যদি চৰকাৰে, আমাৰ পিছলে পঞ্চায়তে হওক বা চৰকাৰে হওক, ইমানখিনি যদি আমাক কণা হাঁহৰ পতান ধান দিয়া নিচিনাকৈ আমাক ৰাখি আছে, তেতিয়াহ'লে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে আমাক তেনেকৈয়ে ৰাখক। আমি মানুহ নহয় বুলি ভাবিছোঁ। তেওঁলোকে যে মানে কিবা যদি অন্য কিবা ভাবিছে ক'ব নোৱাৰোঁ। যদি আমাক নালাগে তেতিয়াহ'লে আমাক একো ফালৰ পৰা একো নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে আহ্বান কৰিছোঁ, গতিকে আপুনি আমাৰ যিসকল বিষয়ববীয়া আছে তেখেতসকললৈ আপুনি যেনে তেনে অনুগ্ৰহ কৰি তেওঁলোকক পঠাই এই গাঁওখন, লক্ষীপুৰ গাঁওখন 4 নম্বৰ তাঁতিমাহা লক্ষীপুৰ গাঁওখন কি বিপদত পৰিছে, কেনেকৈ আছে, কেনেকৈ চলিছে, অতি সোনকালে আপোনালোকে তেওঁলোকক মানে ইয়ালৈ পঠক। গতিকে আমি আপোনাৰ ফালৰ পৰা আপোনাকো আমি
ধন্যবাদ জনাইছোঁ। আপুনি যদি সেইকণ আমাক সুপৰামৰ্শ দিবলৈ পঠায় তেতিয়াহ'লে আমি নিশ্চয় সুখী হ'ম বুলি ভাবিছোঁ। আমাৰ বিকল্পবিলাক চাই যাওকহি। নমস্কাৰ আপোনালোকক আমাৰ এই জেগাটো পৰিদৰ্শন কৰাৰ কাৰণে। আমাৰ মানে এই অঞ্চলটো হৈছে কি তিনিখন নদীৰ মানে সংগমস্থলত আহি পৰিছেহি, দুপাং, পিছলা আৰু দিহিৰি। কিন্তু এতিয়া সদ্যহতেনে দিহিৰি আৰু দুপাং এই দুখন নদীয়ে তেওঁলোকৰ গতিপথৰ দিশ সলনি কৰি পেলাই বৰ্তমান মানে কেইবা ঠাইতো দুপাঙৰ যিটো কৃষিবান আছিলে সেই ছিঙি মানে প্ৰায় 3 ঠাইত ছিঙি গত মানে আজি 2 মাহ আগৰ পৰাই গোটেই খেতি বিস্তীৰ্ণ খেতিপথাৰ পুতি পেলাইছে, যাৰ ফলত এই প্ৰায় হয়তো 30-40 পোৰা মাটি কৃষি ভূমি ইতিমধ্যে পুত গৈছে, বালিয়ে পুতি পেলাইছে। আৰু কৃষকসকল হাহাকাৰ হৈছে, ৰোৱাকে ৰুই আছে, আকৌ পুতিছে, তেনেকুৱা অৱস্থা হৈছে। শেহতীয়াকৈ যিটো বান আহিলে আজি এসপ্তাহ আগত, সেই বানটোৱে মানে গাঁওখনৰ একমাত্ৰ পথটো কেইবা ঠাইতো ছিঙি যাতায়াত সম্পূৰ্ণ বিচ্ছিন্ন কৰিছে। এতিয়া মানে একাটো পানীত মানে অহা যোৱা কৰিবলগীয়া হৈছে। মানে বানৰ বিভীষিকাৰ মানে গাঁওখনে মানে বাৰুকৈ ভুগিবলগীয়া হৈছে। মানুহৰ ঘৰবিলাকতো পানী, মানুহৰ আমাৰ হয়তো 10 ঘৰমান মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে। তেওঁলোকৰ ঘৰৰ ভিতৰত পলহ, মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। ছালৰ ভৰি মানে পানীয়ে খাই মানে অৱস্থা নাইকিয়া হৈছে। গৰু পশুধনতো বিলাই বিপত্তি অজস্ৰ হৈছে। এনেকুৱা আমি বৰ্তমান ভুগি আছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাম যাতে দুপাং নদীখন নিয়ন্ত্ৰণ কৰে আৰু লগতে দিহিৰি নদীখন। যদি দুপাং আৰু দিহিৰি নদীখন যদি নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে আমাৰ সমস্যাটো সমাধান হ'ব বুলি ভাবিছোঁ। নহ'লে আৰু কোনোপধ্যে আমি আৰু গত্যন্তৰ নাই। গতিকে আমি বছৰ ধৰি এই বানৰ কবলতে ভুগি থাকিব লাগিব। বৰষুণ ইয়াত নহ'লেও পাহাৰত বৰষুণ দিলেই ইয়াত পানী হয়। পাহাৰত বৰষুণ দিয়া 2 ঘণ্টাৰ পাছত আমাৰ ইয়াত পানী পাই যায়হি, এনেকুৱা এটা অৱস্থা। যাতায়াততো ভীষণ অসুবিধা হৈছে। ছাত্ৰ ছাত্ৰীক স্কুল ক্ষতি কৰিবলগীয়া হয় বেছিকৈ যদি ৰাস্তাত পানী হয়, এনেকুৱা অৱস্থা হৈছে। আৰু কেইঘৰমানৰ ছাত্ৰ ছাত্ৰীটো ইয়াৰ পৰা গৈ বেলেগৰ পৰিয়ালৰ বেলেগ তেওঁলোকৰ মিতিৰ কুটুমৰ ঘৰত থাকিব অৱস্থা এটা হৈছে। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।